নমস্কাৰ ৰিপৰ্টাৰ ৰেগনেট নিউজৰ প্ৰতিগৰাকী দৰ্শকৰ বাবে লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াৰে পৰা কোনো হিন্দু মানুহে মাটি বিক্ৰী কৰিব নোৱাৰিব মুছলমান মানুহৰ ওচৰত, বা এতিয়াৰে পৰা কোনো মুছলমান লোকে ক্ৰয় কৰিব নোৱাৰিব হিন্দু মানুহৰ মাটি। স্বাধীনতা দিৱসৰ দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ মন্তব্য। এক প্ৰকাৰ স্বাধীনতা দিৱসৰ দিনটোতেই এখন নতুন আইনৰ কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অবিভক্ত গোৱালপাৰা জিলাক মিনি বাংলাদেশত পৰিণত হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মিনি বাংলাদেশক লৈ এতিয়া যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বাধীনতা দিৱসৰ দিনটোতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা যে এতিয়াৰে পৰা অবিভক্ত গোৱালপাৰা জিলাত কোনো হিন্দু লোকে কোনো মুছলমান লোকৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰে, আৰু মাটি বিক্ৰী কৰিব লাগিলে এতিয়াৰে পৰা জিলা উপায়ুক্তৰ অনুমতি ল'লে নহ'ব, চৰকাৰৰ অনুমতি সাপেক্ষেহে এতিয়াৰে পৰা অবিভক্ত গোৱালপাৰা জিলাত কোনো হিন্দু লোকে কোনো মুছলমান লোকৰ ওচৰত মাটি বিক্ৰী কৰিব পাৰিব, বা কোনো মুছলমান লোকে হিন্দু লোকৰ মাটি ক্ৰয় কৰিব পাৰিব। আৰু এইদৰে স্বাধীনতা দিৱসৰ দিনটোতে মিনি বাংলাদেশৰ যি ধাৰণা, মিনি বাংলাদেশৰ কথাক লৈ যথেষ্ট সোচ্চাৰ হৈ পৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এক প্ৰকাৰ অবিভক্ত গোৱালপাৰা জিলাক মিনি বাংলাদেশত পৰিণত হোৱা বুলি উদ্বেগ প্ৰকাশ কৰিছে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু এতিয়াৰে পৰা কোনো হিন্দু লোকে মুছলমান লোকৰ ওচৰত মাটি বিক্ৰী কৰিব নোৱাৰিব। স্বাধীনতা দিৱসৰ দিনটোতে এখন নতুন আইনৰ কথা ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই স্বাধীনতা দিৱসৰ দিনটোতে নতুন আইনখনক লৈ আৰু অবিভক্ত গোৱালপাৰা জিলাৰ মাটি ক্ৰয় বিক্ৰী কৰাক লৈ কি মন্তব্য কৰিছে, এই মন্তব্য আমি আপোনালোকক শুনাব লৈছোঁ। অবিভক্ত গোৱালপাৰা জিলা আজি এক প্ৰকাৰ মিনি বাংলাদেশত পৰিণত হৈছে। আমাৰ থলুৱা মানুহৰ তাতে পৰিচয় নাই, মাটিবিলাক ইজনে সিজনে আমাৰ কাঢ়ি লৈ গৈছে। এতিয়া তাতে আমাৰ কোচ ৰাজবংশী জনজাতীয় অনুসূচিত জাতিৰ মানুহৰ হাতত এক প্ৰকাৰ মাটি নায়ে, থাকাখিনি আমি বচাব লাগিব। সেইকাৰণে আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি মই এখন নতুন আইনৰ কথা কৈছোঁ যে এতিয়াৰ পৰা অবিভক্ত গোৱালপাৰা জিলাত কোচ মানুহে কোচ মানুহকহে মাটি বিক্ৰী কৰিব, নাথ মানুহে নাথকহে মাটি বিক্ৰী কৰিব পাৰিব, বড়ো মানুহে বড়োকহে বিক্ৰী কৰিব পাৰিব, চিডুল কাষ্ট মানুহে চিডুল কাষ্টকহে মাটি বিক্ৰী কৰিব পাৰিব। তাৰমানে কমিউনিটিৰ বাহিৰত মাটিটো ওলাই যাব নোৱাৰে। এই আইনখন পাছ হ'লে অকণমান হ'লেও আমাৰ বাচি থকা মাটিখিনি আমি অবিভক্ত গোৱালপাৰা জিলাত আমি বচাব পাৰিম। পিছত যদি আইনখন ৰাইজে ভাল পায় তেতিয়া লাহে লাহে তাক আমি আন জিলাসমূহলৈকেও সম্প্ৰসাৰণ কৰিব পাৰিম। আৰু এইবিলাক কথা অসম চুক্তিৰ 6 নম্বৰ কমিটিয়েও কোৱা নাছিল। আমি তাতকৈ ওপৰত গৈ এই কামবিলাক কৰি আছোঁ নতুনকৈ চিন্তা কৰি কৰি। তাৰপিছত আমি আৰু এখন আইন আনিম যে প্ৰথমতে আমি বৰপেটা, বটদ্ৰৱা আৰু মাজুলী লৈছোঁ যে ইয়াত যিখিনি মাটি থাকি গ'ল সেইখিনি অকল তাৰ থলুৱা মানুহেহে নিজৰ ভিতৰত কিনা বেচা কৰিব পাৰিব, বেলেগে আৰু মাটি কিনিব নোৱাৰে। এতিয়া কোনোবাই যদি কয় যে এই লিষ্টখনৰ লগত কামাখ্যাৰ নামটো সোমাই দিয়ক, কোনোবাই যদি কয় এই লিষ্টখনৰ লগত আৰু এটা ঐতিহাসিক জেগা চৰাইদেউ সোমাই দিয়ক, তেনেকৈ আমি লিষ্টখন বঢ়াই বঢ়াই গৈ থাকিব পাৰিম। প্ৰথম আমি আৰম্ভ কৰিছোঁ যে মাজুলী, বৰপেটা আৰু আমাৰ বটদ্ৰৱাত বাচি থকা মাটিখিনি নিজৰ ভিতৰতহে কিনা বেচা কৰিব পাৰিব, বেলেগত কিনা বেচা কৰিব নোৱাৰে। আৰু এটা কাম কৰিব খুজিছোঁ যে হিন্দুৰ মাটি যদি মুছলমানে কিনে, মুছলমানৰ মাটি যদি হিন্দুৱে কিনে, এতিয়াৰ পৰা ডিচিয়ে অনুমতি দিব নোৱাৰিব, চৰকাৰেহে অনুমতি দিব। আৰু চৰকাৰে অনুমতি দিয়াৰ আগতে আমি গোটেই পৰিৱেশটো চাই ল'ম যে ইয়াত কিবা উপঢৌকন দিয়া হৈছে নেকি, ইয়াত কিবা ধমকি দিয়া হৈছে নেকি। গোটেই যিটো সাধাৰণতে ডিচিয়ে নাচায়, ডিচি সেইখিনি কৈছোঁ। কিন্তু মই হিন্দু মুছলমান আৰু মুছলমান হিন্দু কওঁতে খিলঞ্জীয়া মুছলমান সমাজক ইয়াৰ আওতাৰ পৰা আমি বাহিৰত ৰাখিছোঁ, যাতে আমাৰ অসমৰ খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে এই ক্ষেত্ৰত আওতাত পৰিব নালাগে। তাৰো আমি ব্যৱস্থা কৰিছোঁ যাতে সকলো ক্ষেত্ৰতে মানুহে সুবিধা পাব পাৰে।